কালি দিছে তো ওষুধটা কালি দিছে আপনি কত দিছে কি নাম তার কি নাম নিরু নিরু আর আপাটোর কি নাম কুকুলে তাহলে ওষুধ খাবার দিছে তো নিজে দিছে ওষুধটো খুৱাই 1 নং বৰপথাৰৰ পূবপাৰাত উত্তেজনাময় পৰিস্থিতি বিষ পান কৰিবলৈ বাধ্য কৰাই এগৰাকী মহিলাক হত্যাৰ অভিযোগ ঘটনাৰ বিৱৰণী মতে চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত 1 নং বৰপথাৰৰ পূবপাৰাত অলকা ৰায় নামৰ মহিলাগৰাকী কালি হঠাৎ ঘৰৰ পৰা নিৰুদ্দেশ হোৱাত চুবুৰীয়া তথা আত্মীয়ই বিচাৰ খোচাৰ কৰাত ওচৰৰ ৰবৰ বাগানৰ ভিতৰত বিষ পান কৰি পৰি থকা অৱস্থাত উদ্ধাৰ কৰে পিছলৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও আজি মেডিকেলতে শেষ নিশ্বাস ত্যাগ কৰে মহিলাগৰাকীৰ মৃত্যুক লৈ গাঁওখনত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে মৃত মহিলাগৰাকীৰ পৰিয়াল তথা গাঁওবাসীৰ ভাষ্য অনুসৰি যোৱা বহু বছৰ ধৰি মহিলাগৰাকীৰ চুবুৰীয়া শুক্লেশ্বৰ ৰায় আৰু তেওঁৰ পৰিয়ালবৰ্গই মৃত মহিলাগৰাকীক সম্পত্তি আৰু বিভিন্ন বিষয়ক লৈ বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছে ৰাইজ আৰু আত্মীয়ৰ অভিযোগ যে শুক্লেশ্বৰ ৰায় আৰু তেওঁৰ পত্নী নিদয়া ৰায়ে মহিলাগৰাকীক ঘৰৰ আঁতৰৰ ৰবৰ বাগানৰ মাজলৈ মাতি নি ভয় ভাবুকিৰে বিষ পান কৰিবলৈ বাধ্য কৰাইছিল উল্লেখযোগ্য যে মৃত্যুৰ আগতে অলকা ৰায়ে শুক্লেশ্বৰ ৰায় আৰু তেওঁৰ পত্নী নিদয়া ৰায়ে ভাবুকি ভাবেৰে বিষ পান কৰিবলৈ বাধ্য কৰোৱা বুলি এক ভিডিঅ'ত স্বীকাৰোক্তি দি যোৱাৰ লগতে এখন কাগজতো লিখি থৈ গৈছে মন কৰিবলগীয়া কথা যে মহিলাগৰাকীৰ মৃত্যুক লৈ ক্ষোভিত হৈ থকা ৰাইজ আৰু আত্মীয়সকলক উদ্দেশ্যি অভিযুক্ত পৰিয়ালটোৱে গালি গালাজ কৰি থকাত ৰাইজে তেওঁলোকৰ ঘৰত উপস্থিত হোৱাত উলটাকৈ তেওঁলোকেহে ৰাইজক লাঠি আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ঘটনাস্থলীত পানবাৰী আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু প্ৰাথমিক তদন্ত সম্পন্ন কৰে হয়তো আৰক্ষীৰ সবিশেষ তদন্তৰ পাছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ নিউজ ডেস্ক ৰিপৰ্ট নিউজ টাইম 3 তাই মানুহ অত্যাচাৰ কৰিছে অত্যাচাৰ কৰি অত্যাচাৰত থাকবা নোৱাৰি নিৰ্দয়া অত্যাচাৰ কৰিছে অত্যাচাৰ কৰি টানি নি ঔষধ খুৱাই দিছে আনছা তাক ঔষধ খুৱাইছে টানি নি ওচৰত কোন হয় একেবাৰে দূৰত লৈ গৈছে তাক টানি টানি কি ক'ম আৰু আমাৰ ছোৱালী হয় ডাঙৰ ছোৱালী মই একমাত্ৰ ডাঙৰ ছোৱালী হয় আৰু মোৰ মা কালি যোৱা ৰাতি মানে দিনতে বিষ খাইছিল বিষ খোৱা তাই নিজে প্ৰকাশ কৰিছে যে তাক নিদয়া আৰু শুক্লেশ্বৰে মানে খুৱাইছে বুলি হস্পিটেলতে যাই হেতনে কৈছে সেইখিনি কথা তাই মানে মাৰছে আৰু দিনে ৰাতি মানে তাহাঁত বকিয়ে থাকে এনি টাইম বকি থাকে মায়ে একেলা থাকে আৰু হল ভাইটি যায় কামত তাইতো কাম কৰিব যায় তাৰপিছত মানে থাকবাই নৰে মানে দিনে ৰাতিয়ে তাহাকে বকিয়ে থাকে আৰু তাহাক ঘৰ লাগে মাটি লাগে সিগুটি বকি থাকে আমিও আহিবা নৰো আমাকো আহিলি মানে যি টি কয় যি টি ব্যৱহাৰ কৰে মাৰ নাম অলকা ৰায় গাঁওখনৰ নাম 1 নং পূবপাৰা এখন বিষ খুৱাই মাৰছে তাক মানে আনি দিছে আনি দি হতনে তাক নিজেই মানে খুৱাই মাৰছে তাক লোহাৰ বাগানত পোৱা গৈছে ঘৰত নহয় মোবাইলটো চুইচ অফ হৈ আছিল তাৰ মানে তাহুনে মাৰছে এইটো কথা মানে মায়ে নিজেই প্ৰকাশ কৰি কৈছে যে নিদয়া আৰু শুক্লেশ্বৰে আনা বুলি কৈছে তেওঁলোকৰ সম্পূৰ্ণ নাম কি নিদয়া ৰায় আৰু শুক্লেশ্বৰ ৰায় আজি তাই আমি কাহ নহা পাই হতনে অকলহুৰা পাই হতনে তাক আজি মানে বিষ খুৱালে মাৰিলে আৰু তাহাৰ মানে গাঁৱৰ লগত একো মানে ৰিলেকশ্যন নাই সম্পৰ্ক নাই বহুত বাৰ তাহাৰ লগত মানে মিটিং দিল তাহাৰ কাৰণে তাহুন তথাপিতো তাহুন মানে হেৰি নকৰে মানি নলয় তাহনে মানে কি লগায় উল্টি কেছ দিওঁ কিবা দিওঁ ভয় ভাবুকি দি থাকে গাঁৱৰ মানুহকো মোৰ জেঠিমাৰ ছোৱালী অলকা ৰায় 1 নং বৰপথাৰ পূবপাৰাৰ বোৱাৰী কালি তেওঁৰ এটা ঘটনা হৈছে তেওঁ মানে পয়জন খাই পেলাই ঢুকাল ৰাতি 2টা বজাত বৰপেটা মেডিকেল কলেজত আচলতে তেওঁলোকৰ ঘটনাটো হৈছিল কি তেওঁলোকৰ একেবাৰে ওচৰতে এঘৰ মানুহ আছে তেওঁলোকে মানে আমাৰ বাইদেউজনীক ডাইনী হত্যাৰ এগেইনষ্টত এটা কেছ দিছিলে কেছ দিয়াৰ ফলত মানে আমাৰ বাইদেউজনী আজি 4-5 বছৰ ধৰি বহুত টৰ্চাৰত আছে মানে ইহঁতে টৰ্চাৰ কৰি আছে হেৰাসমেণ্টত আছে মেণ্টেলি বহুতখিনি মানে প্ৰেছাৰ পাইছে কালি বাইদেৱে এখন নিজে সুইচাইড নোট আচলতে সুইচাইড নোট বুলি ক'ব নোৱাৰি যেহেতু মাৰ্ডাৰৰ ফালে ঠেলি দিয়া কেছ হয় এইখন আপোনালোকে ফটো ল'ব পাৰিব
আল্টিমেটলি সেইটো মাৰ্ডাৰ হয়, ঠেলি দিয়া হৈছে মাৰ্ডাৰৰ কাৰণে। ইয়াতে বাইদেউসকলৰ পিছফালেই এখন ৰবৰ বাগান আছে আৰু তাৰ পিছফালে অলপমান বাঁহ আছে, সেইখিনিলৈকে বহুত দূৰ হয়, তালৈকে হয়তো সিহঁতে লৈ গৈছে, নাইবা বাইদেউক প্ৰেছাৰাইজ কৰি সিহঁতে তালৈকে ঠেলি দিছে, ঔষধৰ বটল এটা দলিয়াই দিছে। সেইটো মেডিকেল কলেজত বাইদেৱে নিজে ভিডিঅ' ক্লিপ এটাত মানে বাইদ হিচাপে দিছে। বাইদেৱে কৈছে বাইদেউক তেওঁলোকে ঔষধটো দিছে, পয়জনটো দিছে, তাৰপিছত তেওঁলোকে খাব জোৰ কৰিছে, দলিয়াই দিছে, ঔষধটো বাইদেৱে তাত খাবলগীয়া হৈছে। নহ'লে এনেকৈ বাইদেৱে লিখি গৈছে, যদি নাখায়, যদি নমৰে তেনেহ'লে ল'ৰাটোক, আমাৰ ভাগিন এজন আছে, তাক মাৰি পেলাব। ছুইচাইড নোটত তেনেকৈ লিখা আছে। এতিয়া কথাটো হ'ল, আমি অলপমান বুজাবুজি কৰিব গৈছিলোঁ তেওঁলোকৰ ঘৰত। বুজাবুজি কৰিব যাওঁতে আমি ভালদৰে কথাখিনি পাতিম বুলি গৈছিলোঁ, কিন্তু তেওঁলোকে আমাৰ ওপৰত অত্যাচাৰ কৰি মোৰ গাটো হাত উঠাইছে, লগতে ইয়াতে মোৰ যে হাত উঠাইছে তাৰে ইয়াতে ধুনীয়াকৈ চিন এটা উঠোৱা আছে। এতিয়া তেওঁলোকে মানে উচিত শাস্তি হ'ব লাগে, উচিত তদন্ত কৰিব লাগে তেওঁলোকৰ বিৰুদ্ধে, আৰু আমি ন্যায় পাব লাগে। অভিযুক্তজনৰ নাম কি? তেওঁলোকৰ মহিলাগৰাকীৰ নাম হৈছে নিদয়া ৰায় আৰু পুৰুষজনৰ নাম হৈছে শুক্লেশ্বৰ ৰায়। গাঁওখনৰ নাম 1 নং বৰপথাৰ। আৰু মেইন কেছটো হৈছে তেওঁলোকক মানে এওঁলোকৰে মাটিৰ ভাগ লাগে। তেওঁলোকে 2 বিঘা মাটি মানে কাঢ়ি ল'ব খোজে, দখল কৰিব খোজে। সেইটোৰ কাৰণে সিহঁতে যুঁজি আছে। 4-5 বছৰ ধৰি তেওঁলোকে টৰ্চাৰ কৰি আছে, মেণ্টেলি বহুতখিনি মানে হেৰেছমেণ্ট কৰিছে বাইদেউ। সেইটোৰ কাৰণে আজি এইটো চৰমপন্থা মানে ল'বলগীয়া হৈছে। বাইদেউ প্ৰশাসনক জনোৱা হৈছে আৰু 3বাৰ ৰাইজৰ মানুহখিনিও আহি ইয়াতে মিটিং কৰিছে, NGOৰ পৰা আহিও বুজাবুজিকে কৈছে, কিন্তু তেওঁলোকে তাৰপিছতো আৰু সেই একেখিনিয়ে কাম কৰি থাকে। ইমান মানুহজনৰ যোৱাকালি আমি গম পালোঁ যে 11টা বজাত মানুহজন ঘৰৰ পৰা নাই। এতিয়া চুলিয়াকাটাৰ তাৰ বাপেক আছিল, 26জনে মৰিল। তাৰ বাপেকে মানে আহি মানে ফোন মাৰে তাৰ পৰা ছোৱালীজনক, কিন্তু চুইচ অফ দেখা পায়। চুইচ অফ দেখা পোৱাৰ কাৰণে বা চুইচ অফ হোৱাৰ কাৰণে কি কৰিল, তাৰ নাইটাক মাৰিল ফোন। নাইটা, এনে কথা তুমি ক'ত আছা? যে মই কামত আছোঁ। এনে কামত যেতিয়া আছে, যাৰচোন মায়েতো কিবা চুইচ অফ কৰি ৰাখছে মোবাইল, গতিকে কিবা এটা হেৰি হৈছে নেকি, যাচোন যা। সেনেকৈ ল'ৰাজন আহিল, আহি চাল ঘৰত তালা মাৰছে 4 পাত, কিন্তু মানে এটা নিৰ্দিষ্ট জেগা আছে তাহাৰ। মা বেটাটো তাহোন 2জন, গতিকে সেনেকৈ সি 4 পাত পাল। তাৰপিছত ওচৰে পাজৰে মানুহখিনি ঘৰত যাৰ যাৰ ঘৰত যায়, সিহঁতৰ ঘৰত খবৰ ল'ল, কোনেও ক'ব নোৱাৰে যে আমাৰ ঘৰত অহা নাই। এনেকুৱা পৰিস্থিতি হ'ল, যেতিয়া গোটেই আমাৰ মাইকীখিনিয়ে ওলাই আহিল। মাইকীখিনি ওলাই আহি কি কৰিল, ইফাল চাল, কোনো এটা নাপাল। তেতিয়া মতা মানুহখিনিও ওলাই আহিল। তেনেকৈ আমি একদম এনেকৈ এই জেগাখিনি ইমান ধৰণে ঘূৰি চালোঁ, নাপালোঁ। তাৰপিছত তাহাৰ জামাই আছে, জামাইবিলাক আহিল। অহাৰ পিছত আৰু মানুহ হ'লোঁ। তাৰপিছত একফালৰ পৰা আমি একদম ৰাবাৰ বাগানটো একদম যাই এটা একদম বহুত এটা বৃহৎ এটা বাঁহৰ বাগানত মানে ভিতৰত তাই সেই কামটো কৰিছে। কিবা এটা আছে যাৰ ফলত আজি তাই সেইখিনি কৰিব লগা হ'ল। আমাৰ গাঁৱৰ অপজিট ছাইডত ঘৰৰ লগত তাৰ সদায় মানে বাঘ বিন্ধা চলি আছিল, আৰু সেইটো সংক্ৰান্ততে কিবা এটা বিজুতি ঘটা বুলি মানে কৈছে যে বাজাৰৰ দিন বোলে তাহাৰ পৰা কিবা এটা আনি দিছে ইয়াৰ ঘৰত, তই যদি এইটো নাখালে তোক মানে আমি এনে কৰিম, আৰু তোৰ যিখিনি মাটি আছে সেই মাটিখিনি আমাৰ মানে হেৰিত নামজাৰি কৰি ল'ম। সি ভাবিল যে মই মাটিখিনি থাকক, মই নিজে মৰাই ভাল নেকি, বোধহয় সেনেও এটা হ'ব পাৰে। তেওঁলোকৰ নাম কি? তেওঁলোকৰ নামটো এনে শুক্লেশ্বৰ ৰায়, আৰু যিজন শুক্লেশ্বৰৰ আপি তেওঁ নিৰ্দয়া বালা ৰায়। তেওঁলোকৰ গাঁৱৰ লগতে কিবা আগৰ পৰা কাজিয়া পেচাল হৈ আছে নেকি? তাৰ পৰা গাঁৱত মানে কি সিহঁতৰ লগতে বেছি কাজিয়া পেচাল, তেওঁলোকৰ মানে এঘৰীয়া হৈ আছিল। এইখিনি আৰু সমাজৰ পৰা এঘৰীয়া।